বৰ লগা থকা দেখি ভাবিলোঁ নেহেৰুৱালী পূজা মেলা চাবলৈকে যাওঁ, যিহেতু ভোগালী মেলা হৈ আছে। ভোগালী মেলালৈ সোমাই গৈ দেখিলোঁ ধুনীয়াকৈ সজাই পৰাই দিছে তেওঁলোকে, বহুতো বস্তু বনাই ৰাখিছে, শেৱালি ঘৰকে আদি কৰি দুটা ধুনীয়াকৈ ঢোল বনাই ৰাখিছে। ভিতৰলৈ সোমাই যাওঁ অলপ, তাৰপিছত সোমাই আহি আপোনালোকে দেখুৱাই দুটা মহো তেওঁলোকে বনাই ৰাখিছে, কি সুন্দৰকৈ একদম লাগি থকা, জুচ লাগি থকা। আৰু কেইটামান বস্তু বনাই ৰাখিছে তেওঁলোকে, তাত অসমৰ যিমানখিনি জনগোষ্ঠী আছে তাৰে প্ৰত্যেকৰ একোটা ঘৰ তেওঁলোকে নিৰ্মাণ কৰি ৰাখিছে। ইয়াৰ লগতে সৰু ল'ৰা ছোৱালীবিলাকৰ বাবে চকৰি, খেলা ধূলা বহুতো বস্তু তেওঁলোকে এই মেলাখনত ৰাখিছে। বহুত সুন্দৰ এটা পৰিৱেশ আজি বিৰাজ কৰিছে মেলাখনত। ভাল লাগিল মেলাখন চাই। আপোনালোকে কেনেকুৱা পাইছে জনাব। তাৰপিছতে আহি গাহৰি পুৰা দেখি গাহৰি খালে চবেই, সকলোৱে গাহৰি চাহৰি খাই কৰি লৈ আহি লাষ্টত ঘৰলৈ যাবলৈ ওলালোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট